ভাঙ্গাপাৰাৰ পৰা বৰপেটা সংযোগী যি PWD ৰোড সেই পকী পথৰ মাজত মই উপস্থিত আছোঁ। এইখন পথেৰে নিতৌ হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীসকল অহা যোৱা কৰে। সৰ্বসাধাৰণ ৰাইজৰ লগতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে আৰু নিতৌ দুৰ্ভোগ ভুগিব লগা হৈছে এইখন ৰাস্তাৰ ওপৰেদি। বিগত 2টা বছৰে এইখন পকী খহি জহি খহি গৈছে আৰু জহি খহি যোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যোগাযোগত যথেষ্ট ব্যাহত হৈ পৰিছে। ইতিমধ্যে মোৰ ওচৰত পথচাৰী আছে, পথচাৰীৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে কি অৱস্থাত তেওঁলোকে অহা যোৱা কৰিছে এইখন বাটেৰে। হয় দাদা, আচলতে বিগত 2-3টা বছৰে এইখন বিধ্বস্ত পথখনেৰে আপোনালোকে অহা যোৱা কৰিছে। নিতৌ হাজাৰ হাজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। কেনেকুৱা অসুবিধা পাইছে আৰু চৰকাৰক কি জনাব? আমি এইখিনি আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি জনাইছোঁ। আমাৰ এইখিনি ৰাইজক আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে এই ৰাস্তাখিনি অনতি পলমে যাতে মেৰামতি কৰি দিয়ে বা নতুন কৰি ধৰি ৰাস্তাখিনি অলপ বহলাই দিয়ে, এইখিনি আমি পথচাৰীয়ে যিখিনি দুৰ্যোগ ভোগ কৰি আছোঁ এইখিনি আমি অনুৰোধ জনাইছোঁ আমি ৰাইজৰ হৈ। বিগত দিনকেইটাত হয়তো ইয়াতে জনিয়া সমষ্টিৰ আছিল বৰ্তমানৰ মন্দিয়া সমষ্টি। জনিয়াৰ স্থানীয় বিধায়ক যেন ডক্টৰ হাফিজ ৰফিকুল ইছলাম আছে। বিগত প্ৰায় 3টা বছৰে বিধ্বস্ত হৈছে পথছোৱা, কিন্তু স্থানীয় বিধায়কে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আমি মাননীয় ৰফিকুল ইছলাম চাহাবক বহুতবাৰ এই ৰাস্তাখিনিৰ কাৰণে অৱগত কৰাইছোঁ, কিন্তু আমাৰ বিধায়ক চাহাবে কোনো ধৰণৰ কাণ সাৰত দিয়া নাই। এতিয়া যিহেতু 22 নম্বৰ মন্দিয়া সমষ্টিত পৰিছে, গতিকে আপোনালোকৰ জৰিয়তে আমি মাননীয় চেয়াৰমেন ছাৰক অনুৰোধ জনাইছোঁ যে আমাক সোনকালে যাতে আমাৰ এই ৰাস্তাখিনি ভাল কৰি দিয়ে, মেৰামতি কৰি দিয়ে, যাতে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে লগতে আমাৰ পথচাৰীবিলাকে অলপ ভালদৰে চলিব পাৰে। হয়, আৰু ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিম। স্থানীয় ব্যক্তি আছে ইয়াৰে। হয় খুৰা, আপোনাৰ ওচৰত আহিছোঁ খুৰা, যে এইখন পথ এনেকুৱা বিধ্বস্ত হৈ আছে, বিধ্বস্ত ৰূপ। স্থানীয় বিধায়ক আছে আৰু বিভাগীয় কৰ্তৃপক্ষ আছে, কোনো ধৰণৰ খা খবৰ লোৱা নাই নেকি? আৰু পথছোৱা মেৰামতি কিয় কৰা নাই, আপোনালোকে কি কৰিব? মই এইটো ৰাস্তাৰ বহুত দৰকাৰ, কিন্তু MLA ছাৰা আহিছিল সেইদিনা, ৰাস্তাটো চাই গৈছে, নদীবিলাকো চাই গৈছে, ৰাস্তাটোৰ কণ্ডিশ্যন সিও চাইছে। ৰাস্তাটোৰ ময়ো বহুত চৰকাৰৰ পৰা মই আবেদন জনাইছোঁ, ৰাস্তাটো মোৰ ভাল লাগে। ছাত্ৰ ছাত্ৰীবিলাক ৰাস্তাত অহা যোৱা খুবেই অসুবিধা হয়। সেইদিনা এটা আপী মানুহ ৰাস্তাত বাগৰি দিছে, ৰাস্তাটো ইমান ভাল নহয়। এতিয়া মই চৰকাৰৰ তাতে সেইখিনি আবদাৰ জনাইছোঁ যে মোৰ ৰাস্তাখিনি ভাল কৰি দিবার লাগে। আৰু এজন পথচাৰী আছে, তেখেতৰ পৰা আমি কিছু কথা জানিম। হয়, কেনেধৰণৰ অসুবিধা আপোনালোকে ভোগ কৰি আছে? বিগত 3টা বছৰে প্ৰায় বিধ্বস্ত হৈ আছে এই পথছোৱা, আৰু পথছোৱাত যাতায়াত ব্যৱস্থা কেনেকুৱা হৈ আছে, কি ক'ব? এই পথছোৱা আপোনালোকে দেখিছেই, আজি হয়তো 2 বছৰ ধৰি মানুহে এক জমৰ যাতনা ভুগিব লগা হৈছে। ৰাস্তাৰ যি এইটো ৰাস্তা আমাৰ গোবিন্দপুৰৰ পৰা প্ৰায় আমাৰ এই বৰপেটাৰ যোৱা ৰাস্তা, তাৰমানে সদায় কম হাজাৰ হাজাৰ গাড়ী গৈ আছে, কিন্তু এইটো একে জমৰ যাতনাত ভুগি আছে। আৰু যিবিলাক পিলপিলি চলে সেইবিলাকতো উঠিলেও ইয়াৰ যিটো জাৰ্কিং হয়, মানুহৰ অসুবিধা হোৱাৰ মাজে সময়ে এই পিলপিলিবিলাকো উঠি পৰি যায়, মানুহৰ হাত ভৰি ভাঙি যায়, এনেকুৱা অৱস্থা। গতিকে আমি জানিব পাৰিছোঁ যে এই ৰাস্তাৰ হয়তো মেজিকটিৰ পৰা 5 কিলোমিটাৰ পকীকৰণৰ কাৰণে ৰিপেয়াৰিঙৰ কাম টেণ্ডাৰ হৈ গৈছে। এইটো শুনি আছে কেৱল। গতিকে যদি টেণ্ডাৰ হৈছে, গতিকে অনতি পলমে এইটো আমাৰ কৰ্তৃপক্ষই যাতে সোনকালে কৰি দিয়ে, তাৰ কাৰণে হয়তো আমি আমাৰ MLA মহোদয়ক আৰু লগতে আমি চৰকাৰক আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাওঁ যাতে এই ৰাস্তাখিনি সোনকালে কৰি দিয়াৰ কাৰণে এটা ভাল ব্যৱস্থা কৰি। এজন ব্যক্তিয়ে হয়তো জনাইছে আচলতে ইয়াতে বিভিন্ন সময়ত দুৰ্ঘটনা পতিত হয়, আৰু ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজ আৰু নিতৌ যিহেতুকে এইখন পথেৰে যাত্ৰীবাহী কিছুমান বাহন অহা যোৱা কৰে, প্ৰায় শ যাত্ৰীবাহী যান বাহন অহা যোৱা কৰে। পিলপিলিৰ পৰা আৰম্ভ কৰি 4চকীয়া বাহন আৰু গুৱাহাটীলৈ যোৱা 6চকীয়া 4চকীয়া যি বাহন আছে সেইবিলাক ইয়াৰ পথেৰে যায়, আৰু মাজে সময়ে ইয়াতে দুৰ্ঘটনা পতিত হয় বিভিন্ন যান বাহন। কি ক'ব? এইটো সঁচা যে মাজে সময়ে আমাৰ এই ৰাস্তাটো বহুতেই এক্সিডেণ্ট হয়, কাৰণ ৰাস্তাৰ যি মই আপোনাক অনুৰোধ জনাওঁ, এই ৰাস্তাটো যাতে অলপ ভাল দেখুৱাই দিয়ে যে কেনেকুৱা অৱস্থা। গতিকে এইটো এই এক্সিডেণ্ট হোৱাটো স্বাভাৱিক, আৰু মাজে সময়ে এনেকৈ গাড়ী কণ্ট্ৰল কৰিব নোৱাৰি, কিছুমান হয়তো সময়তে আমাৰ ইয়াতে ছাগলীবিলাকৰ কি ওপৰেদি উঠাই দিয়ে, কণ্ট্ৰল কৰিব নোৱাৰে গাড়ীটো।
যাৰ কাৰণে এনেকুৱা দুৰ্ঘটনা বহুত হৈ আছে আৰু আমাৰ ইয়াতে বিশেষ কৰি আৰু এটা কথা যে আমাৰ এই কান্দাপাৰা গাঁৱৰ বা গাগলমাৰী গাঁৱৰ পৰা আমাৰ গাদং হাই স্কুল আৰু কিছুমান ব্যক্তিগত স্কুল আছে এইবিলাকত কমেও 500 ল'ৰা ছোৱালী আমাৰ এই কাদঙৰে যাতায়াত কৰে আৰু যাৰ কাৰণে এই এনেকুৱা অৱস্থাৰ কাৰণে তেওঁলোকে যে হয়তো কিছুমানে হয়তো গভৰ্ণমেণ্টৰ পৰা চাইকেলো পাইছে দিয়া হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিন্তু চাইকেল লৈ যাব নোৱাৰে তেওঁলোকে এনেকুৱা এটা অৱস্থা হৈছে গতিকে যাৰ কাৰণে মই আকৌ এইটো ক'বলৈ বিচাৰিম যে যদি আমাৰ এই ৰাস্তাৰ ৰিপেয়াৰিঙৰ টেণ্ডাৰ হৈছে অনতি পলমে এই ৰাস্তাখিনি মেৰামতি কৰি দিয়াৰ কাৰণে মই কৰ্তৃপক্ষক অনুৰোধ জনাওঁ হয় তেখেতে জনাইছে আচলতে এই পথছোৱাৰ যি দুৰৱস্থা এই দুৰৱস্থা অচিৰেই এই পথছোৱা মেৰামতি কৰাৰ বাবে স্থানীয় ৰাইজে বা পথচাৰীয়ে হয় হয় আৰু এজন ব্যক্তি আছে তেওঁ আৱেগত কৈছে হয় দাদা আচলতে চাওক আমি গাড়ী চলাওঁ গাড়ী লৈ আপ এণ্ড ডাউন কৰোঁ এনেকুৱা অৱস্থা আমাৰ যি প্ৰতিনিধি আমাৰ যে MLA আছে MLAজন ইফালে আহিলে ইফালে ৰাস্তা বন্ধ কৰি দিম আমি মাহত 3বাৰকৈ ছাৰ্ভিচিঙত দিব লাগে এই পথছোৱাত স্থানীয় বিধায়ক বা প্ৰতিনিধিসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা নাই আৰু সেয়েহে পথছোৱা অচিৰেই নিৰ্মাণ কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত তথা স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কাটৰ আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত